এজাক বৰষুণতে ডুব যায় শিৱসাগৰ বৰালি আৰু দৌৰণি আলি সংযোগী পথটো। বৰ্তমান বিধ্বস্ত হৈ পৰা পথটোৰ মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত আজি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধ কৰি লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। স্থানীয় বিধায়ক অখিল গগৈয়েও কোনো পদক্ষেপ নোলোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে। বহু সংখ্যক ৰাইজে লোক নিৰ্মাণ বিভাগ হাই হাই, অখিল গগৈ হাই হাই আদি শ্লোগান দি উত্তাল কৰে ৰাজপথ। এই পথটো যাতায়াতৰ বাবে সুচল নকৰিলে আন্দোলন তীব্ৰতৰ হ'ব বুলি হুংকাৰ দিয়ে ৰাইজে। আচলতে চাওক, বৰালি আৰু দুবৰণি আলি আচলতে যিটো সংযোগী পথ, সেই বৰালি দুবৰালি সংযোগী পথটোৱে আচলতে আমি যদি চাবলৈ যাওঁ নামটিৰ পৰা আদি কৰি কালুগাঁৱৰ পৰা আদি কৰি আপোনাৰ বগীদৌলৰ পৰা আদি কৰি বহু লোকৰ এই পথটো আচলতে যাতায়াতৰ সুব্যৱস্থা। আৰু বৰ্তমান সময়ত আমি চাবলৈ যদি যাওঁ, এজাক আচলতে কৃত্ৰিম বানতে এই পথটো একাঠলৈকে পানী হোৱা পৰিলক্ষিত হৈছে। আৰু আমি বাৰম্বাৰ স্থানীয় এজন বিধায়ক মহোদয়ক দাবী জনাই অহাৰ পিছতো, লোক নিৰ্মাণ বিভাগক কৈ অহাৰ পিছতো ইয়াৰ সন্মুখতে ৰংপুৰ পঞ্চায়ত আছে, যিটো নামতে আছে এটা অকমান্য বিভাগ, যিটো আচলতে নাম আচলতে অকমান্য পঞ্চায়ত হ'ব লাগিছিলে ৰংপুৰ পঞ্চায়ত। আচলতে সৰ্ব অসমত চাগে এইটো এনেকুৱা বৃহত্তৰ পঞ্চায়ত হ'ব, যিটো পঞ্চায়তত নিজে খোদ পঞ্চায়তৰ মানে ডুবি আছে আৰু তেওঁ আচলতে কি কাম কৰিব। কিন্তু এনেকুৱা পঞ্চায়তৰ প্ৰয়োজন নাই। আমি এটা কথা স্পষ্টকৈ আমি দেখাব বিচাৰিছো, জানা আমি চাব, যোৱাবাৰ বিধায়ক মহোদয়ে নিজে আহি এই ৰাস্তাটো পৰিলক্ষিত কৰিছিলে। এই ৰাস্তাটো সম্পূৰ্ণভাৱে পৰিলক্ষিত কৰি তেওঁলোকে আমাক কথা দিছিলে যে এই ৰাস্তাটো অতি সোনকালে তেওঁলোকে তেওঁ কাৰ্যকালটো কৰি দিব। কিন্তু আজিকো পৰ্যন্ত কিন্তু বিধায়কৰ ইয়াত আমি ভৰি দেখিবলৈ নাপালো, ইয়াত ভৰি দেখিবলৈ নাপালো। ইলেকশ্যন জিকাৰ পিছতে মানুহটো শিৱসাগৰ সমষ্টিত নাই, গৈ বেলেগ সমষ্টিত গৈ কাজিৰঙাত গৈ আছে। কিন্তু আমাৰ স্পষ্ট কথা, এই আমাৰ ৰংপুৰ অঞ্চলৰ মানুহখিনি কিয় মাহেৰীয়া দৃষ্টিৰে তেওঁ চাইছে, তাক আমাৰ প্ৰশ্ন আছে। এই যিটো আচলতে উপযোগ ড্ৰেইন হ'ব লাগিছিল, উপযোগ ড্ৰেইন বৰ্তমান সময়ত কিয় হোৱা নাই, আমাৰ বিভাগীয় প্ৰতি কোনো প্ৰশ্ন আছে, আমাৰ লোক নিৰ্মাণ বিভাগত প্ৰশ্ন আছে। আপোনালোকৰ আচলতে কিয় এনেদৰে হেমাৰি কৰি, কিয় আচলতে এনেকে চকুমুটা কুলিৰ ভাও ধৰি আছে বৰ্তমান সময়লৈকে। এই যিসকল বিদ্যালয় কনকন ছাত্ৰ ছাত্ৰীসকলে আজিকালি কি কৰিছে, এই গেলা পানীখিনি গছকি তেওঁলোকে বিদ্যালয়লৈ আহিবলৈ তেওঁলোকে সহায়ক পৰিৱেশ সৃষ্টি হৈছে। এই বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, সেই শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰিছে, একাঠ ওপৰলৈকে কাপোৰ থাকি তেওঁলোকে বিদ্যালয়ত মানে পৰিৱেশন কৰিব লাগিব। বোলে এনেকৈ পৰিত্ৰাগৰ বিষয় আমি বাৰম্বাৰ দাবী জনাৰ পিছতো কিন্তু বৰ্তমান সময়লৈকে এই সমস্যাটো সমাধান আমাক কোনো কাৰণে কৰি দিয়া নাই। বোলে আজি স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছো, বিভাগীয় কৰ্তৃপক্ষ, লোক নিৰ্মাণ বিভাগ আৰু যিজন স্থানীয় বিধায়ক আমি এটা কথা স্পষ্ট ক'ব বিচাৰিছো, এয়া কিন্তু আৰম্ভণিহে। এইবাৰ যদি তেওঁলোকে খুব কম দিনৰ ভিতৰত তেওঁলোকে যদি আমাৰ উপযুক্ত দিনৰ ব্যৱস্থা কৰি যদি পানীৰ যিটো সমস্যা, সেই সমস্যা দূৰ নকৰে, তেনেহ'লে কিন্তু অনাগত সময়ত ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী লোৱা হ'ব। এইটো স্পষ্ট কথা। আমি আজি 6-7 মাহে আমি ভুগি আছো। যেতিয়াবা বাৰিষা মানে বৰষুণ আৰম্ভ হৈছে, অকণমান কিনকিনকে বৰষুণ দিলে এই ৰাস্তাটো একদম বানপানী নিচিনা হৈ যায়, যিহেতু যাৰ ফলত আমি না ক'ৰবাত যাব পাৰিছো, না ক'ৰবাত আমি হেৰি কৰিব পাৰিছো। আজি আমাৰ ঘৰৰ দাঁতিতে কাষতে সেই য'ত মুখৰ আগত পঞ্চায়তটো আছে, পঞ্চায়তৰ মানুহখিনিয়ে তাৰ ওপৰতে লাগিলে তেওঁলোকৰ মানুহে ভৰি হাত কুচাই তেনেকে আহিব, কিন্তু কিবা এটা কৰিব লাগে যে এইখিনি মানুহখিনিৰ লগত না আলোচনা এটা কৰি নে কিবা এটা কৰিব লাগে, সিহঁতৰ একো হেৰি নাই। এদিন আমি নিজে গৈছো, যাওঁতে মই নিজে তেওঁলোকক কৈছিলো, মই বোলো আপোনালোকে কিবা এটা কৰি দিয়ক। নাই তাহাঁতি কিবা কৰিব লাগিব বুলি কৈ পেলাই থৈ দিলে। তাৰ কাষতে এখন ME স্কুল আছে, সেই ME স্কুলখনত তাৰ ল'ৰা ছোৱালীসোপাক দেখিলেও মানে মেইনলি আমাৰ প্ৰথম সেইটো বেছি দুখ লাগে। ল'ৰা ছোৱালীখিনি যেতিয়া আহে ঘৰৰ পৰা আহি পেলাই স্কুলে যেতিয়া মানে গোটেই সেই লেতেৰা পানীবোৰ গছকি স্কুলত সোমাব লগা হয়। তাৰ কাষেদি কিছুমান গাড়ী যায়, কিছুমান গাড়ী বহুত ভাল ৰখাই মেলি তেনেকে সিহঁতক লয়, কিন্তু কিছুমান দেখো তেনেকে গাত পানী ছটিয়াই তাহাঁতি পাৰ হৈ যায়, কিন্তু ল'ৰা ছোৱালীবোৰ গোটেই গাত তিতি তেনেকে স্কুলত সোমায়। গতিকে ইয়াৰ আমাৰ এটা সমস্যা লাগে, সমাধান লাগে। এতিয়া আমি ইয়াৰ জিলা কৰ্তৃপক্ষক আমি কোৱা হৈছে বা ইমান বাৰম্বাৰ কৈছে, অঞ্জনাহঁতক কৈছে, কিন্তু তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। মানে কি স্বাৰ্থৰ কি দৃষ্টিৰে চাইছে, মানে চাই গৈছে, কিন্তু ৰাস্তাটো আজিলৈকে একো এটা ব্যৱস্থা কৰিব পৰা নাই।